নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত সুখবৰ আহিল। কেন্দ্ৰীয় বিত্ত বিভাগৰ ফালৰ পৰা এখন অফিচিয়েল লেটাৰ আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। সন্মানীয় এম নাগাৰ্জুন ছেক্ৰেটাৰী, বিত্ত বিভাগৰ তেওঁ সচিব হয়। তেখেতৰ ফালৰ পৰা আহিছে, ভাৰত চৰকাৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা 16 জানুৱাৰী 2026 তাৰিখত আহিছে আৰু তাত আপোনালোকে অফিচিয়েল নাম্বাৰটো দেখা পাইছে। লিখিছে, ডিয়াৰ কলিগ, I am pleased to inform you that the Department of Finance Service DFS, Ministry of Finance has launched the salary account package for the central government employees on 14/1/2026. অৰ্থাৎ আপোনালোকক জনাবলৈ পাই আনন্দিত যে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা চেলাৰী পেকেজ একাউণ্ট সম্পৰ্কত কিছু ঘোষণা কৰা হৈছে, লঞ্চ কৰা হৈছে 14 জানুৱাৰী 2026। The package has been developed by the All 12 Public Sector Bank PSB, অৰ্থাৎ 12টা পাব্লিক ছেক্টৰ বেংকলৈ পঠিওৱা হৈছে যাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ চেলাৰী পেকেজ যিসকলৰ আছে তেওঁলোকৰ ক্ষেত্ৰত কি কি সুবিধা প্ৰদান কৰিব। ইতিমধ্যে অসম চৰকাৰৰ ক্ষেত্ৰত আপোনালোকে জানে চেলাৰী পেকেজ একাউণ্ট হোল্ডাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কৰি বিভিন্ন সুবিধা প্ৰদান কৰিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো বিত্ত বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা আহিছে। 12টা কেন্দ্ৰীয় চৰকাৰৰ বেংকলৈ এই নিৰ্দেশনাসমূহ প্ৰেৰণ কৰা হৈছে। কি সুবিধা লাভ কৰিব। দি চেলাৰী একাউণ্ট পেকেজ encompasses 3 crore segment, banking, insurance and cards, making it one-stop financial solution for employees. অৰ্থাৎ কৰ্মচাৰীসকলৰ কাৰণে এটা ফাইনেন্সিয়েল সমাধান সূত্ৰ বুলি বিবেচনা হ'ব চেলাৰী পেকেজ একাউণ্ট থকা কৰ্মচাৰীসকল। আপোনালোকে জানে কৰ্মচাৰীসকলৰ যিবিলাক একাউণ্ট তেওঁলোকৰ চেলাৰী পেকেজলৈ কনভাৰ্ট কৰা হয়। যিসকলৰ হোৱা নাছিলে অসম চৰকাৰৰ ক্ষেত্ৰত পেকেজখিনি চেলাৰী পেকেজলৈ কনভাৰ্ট কৰিবলৈ কোৱা হৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো এই নিৰ্দেশনাটো শেহতীয়াকৈ দেখা পোৱা গৈছে, যিটো 14 জানুৱাৰীত নিৰ্দেশনা আহিছে। প্ৰথম সুবিধা লাভ কৰিব যে জিৰ' বেলেঞ্চ চেলাৰী একাউণ্ট উইথ এনহেন্স ফেচিলিটিজ। জিৰ' বেলেঞ্চ থাকিলেও কোনো হেৰি নহ'ব, চেলাৰী একাউণ্টত তেওঁলোকে অতিৰিক্ত সুবিধা লাভ কৰিব। ফ্ৰী ৰেমিটমেণ্টছ, RTGS, অৰ্থাৎ আপুনি চেলাৰী পেকেজত RTGS যদি কৰে ট্ৰেনজেকশ্যন বা NEFT যদি কৰে, UPI যদি কৰে, চেকবুক ইত্যাদিবিলাক ফ্ৰীকৈ আপোনাক দিব। তাৰ কাৰণে কোনো আপুনি চাৰ্জ দিব নালাগে। কনচেচনেল ইণ্টাৰেষ্ট অন দি হাউচিং, এডুকেশ্যন এণ্ড ভেহিকুল এণ্ড পাৰ্চনেল লোন, অৰ্থাৎ হাউচিং লোন, এডুকেশ্যনেল লোন, ভেহিকুল লোনৰ ক্ষেত্ৰত কনচেচন দিব অন্যকৈ আপোনালোক চেলাৰী পেকেজ একাউণ্ট হোল্ডাৰ কৰ্মচাৰীসকলক। ৱেবেজ অন দি লকাৰ ৰেণ্টেল এণ্ড লোন প্ৰচেছিং চাৰ্জেছ, লোন প্ৰচেছিং চাৰ্জ আনতকৈ তুলনামূলক কম হ'ব। বেংকৰ লকাৰৰ চাৰ্জ কম হ'ব। পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ থাকিব। গতিকে পাৰ্চনেল ইঞ্চুৰেঞ্চ আমাৰ যেনেকৈ আছে তেনেদৰে মুঠ বহুকেইটা সুবিধা প্ৰদান কৰা হ'ব। আপোনালোকে নিশ্চয় দেখিছে, স্ক্ৰীণত নিশ্চয় দেখা পালে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত চেলাৰী পেকেজৰ ক্ষেত্ৰত প্ৰায় 10টামান সুবিধা প্ৰদান কৰা হৈছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, সকলোখিনি গম পাব। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব, গতিকে চমুকৈ আপোনালোকক কৈছোঁ যে অসম চৰকাৰৰ ক্ষেত্ৰত যেনেকৈ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কৰা হৈছিল, ঠিক একেদৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত সেই 14 জানুৱাৰী তাৰিখে এখন বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে, যাৰ দ্বাৰা 12টা চৰকাৰী কেন্দ্ৰীয় বেংকলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। যিসকল চেলাৰী পেকেজ হোল্ডাৰ কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে এই সুবিধাখিনি লাভ কৰিব।